হয়, আজি দুৰ্গা পূজাৰ নৱমী বিহিত পূজা চলি আছে ইতিমধ্যে, আৰু মই এতিয়া উপস্থিত আছো তীৰ্থনগৰী হাজোৰ যি হয়গ্ৰীৱ মাধৱ মন্দিৰৰ যি বাকৰিত হাজো ৰাইজৰ উদ্যোগত যি অনুষ্ঠিত হৈ অহা যি 135 সংখ্যক যি দুৰ্গা পূজা মহোৎসৱ, এই দুৰ্গা পূজা মহোৎসৱত উপস্থিত আছো আৰু সমগ্ৰ সামগ্ৰিক দৃশ্য মই ভিডিঅ' জাৰ্নেলিষ্টগৰাকীক দেখাবলৈ অনুৰোধ জনাইছো। আচলতে এনেকে ৰাতিপুৱাৰে ভাগৰ পৰা সম্পূৰ্ণ বৈদিক ৰীতি নিয়মেৰে এনেকে মা দুৰ্গাৰ ওচৰত মা দুৰ্গাৰ নৱমী বিহিত পূজা চলি আহিছে। আৰু ইতিমধ্যে এই যি জুবিন গাৰ্গৰ যি আমাৰ মহান শিল্পী জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ পিছতে কিছু সেৰেঙা পৰিৱেশৰ মাজতে ভক্তসকলে এনেকে মা দুৰ্গাৰ ওচৰত মা দুৰ্গাৰ আশীষ বিচাৰি এনেকে চাকি ধূপ নৈবদ্যৰে মা দুৰ্গাক সেৱা জনাইছে। আৰু ইতিমধ্যে এক প্ৰকাৰ নিমাওমাও পৰিৱেশে বিৰাজ কৰিছে, যদিও তাৰে মাজতে কিছু ভক্ত ওলাই আহিছে মা দুৰ্গাৰ আশীষ ল'বলৈ। ইতিমধ্যে এই যি মাধৱ মন্দিৰৰ এই যি বাকৰিত যি অনুষ্ঠিত হৈ আজি শ্ৰী শ্ৰী মা দুৰ্গা পূজা, এই দুৰ্গা পূজাত ইতিমধ্যে এই জুবিন গাৰ্গৰ বিয়োগৰ মাজতে এই সেৰেঙা পৰিৱেশৰ মাজতে কিন্তু একাংশ ভক্ত ওলাই আহিছে মা দুৰ্গাৰ আশীষ ল'বলৈ। ইতিমধ্যে চাকি ধূপ নৈবদ্যৰে মা দুৰ্গাৰ আশীষ লোৱা পৰিলক্ষিত হৈছে। আৰু ইতিমধ্যে এই যি সামগ্ৰিক দৃশ্য ইতিমধ্যে ভিডিঅ' জাৰ্নেলিষ্টগৰাকীয়ে দেখাই আছে। আৰু এই তীৰ্থনগৰী হাজোৰ এই যি 135টা বছৰ গৰকা যি মা শ্ৰী শ্ৰী দুৰ্গা পূজা, এই দুৰ্গা পূজাত ইতিমধ্যে এক প্ৰকাৰ সেৰেঙা পৰিৱেশৰ মাজতে ভক্তসকল ওলাই আহিছে। ইতিমধ্যে বিভিন্ন প্ৰান্তৰ পৰা ভক্তৰ সমাৱেশ ঘটিছে আৰু তাৰ মাজতে কিছু ভক্তসকল আহিছে যদিও কিন্তু মন যেন সেমেকা, কিয়নো তেওঁলোকৰ প্ৰাণৰ শিল্পী জুবিনদাবিহীনভাৱে অসম আজি জুবিনদাবিহীন হৈছে অসম, আৰু জুবিনবিহীনভাৱে এই অসমখন কোনেও কল্পনা কৰিব পৰা নাই। তাৰ মাজতে যদি সম্ভৱ হয় মই এই যি দুৰ্গা পূজাৰ উদ্যোক্তা মণ্ডলীৰ পৰা কিছু কথা জানিবলৈ বিচাৰিম। আমি এতিয়া এই যি 135 সংখ্যক যি ভাৰতীয় দুৰ্গা পূজা, এই দুৰ্গা পূজাৰ যিগৰাকী সভাপতি মাননীয় পংকজ দাস ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। দাদা, 135টা বছৰ গৰকিলে যি হাজো ৰাইজৰ উদ্যোগত অনুষ্ঠিত হোৱা এই দুৰ্গা পূজা ভাগি, এইবেলি কেনেকুৱা পৰিৱেশ? আচলতে কথাটো এনেকুৱা, আপোনালোকে পৰিৱেশ দেখি বুজি উঠিছে আৰু মই আপোনালোকক হয়তো ভাষাৰে বুজাব নোৱাৰিম। আমি গোটেই মানুহখিনি আৱেগিক হৈ আছো জুবিনদাৰ মৃত্যুত। জুবিনদাৰ মৃত্যু নহয়, আচলতে এইটো এটা হত্যাকাণ্ড বুলি আমি অভিহিত কৰিছো। লগতে এই হত্যাকাণ্ডকাৰীকেইটা আজি ধৰা পৰা বুলি শুনিছো। আমি অকমান দুখৰ মাজতো আমাৰ মুখত সাধাৰণকে হাঁহি বিৰিঙিছে, কিন্তু আমি যিখিনি আধ্যাত্মিক দিশ সেইখিনি আমি তেওঁক পূজা অৰ্চনাখিনি ঠিকে কৰিছো। যিবিলাক আমাৰ সাংস্কৃতিক অনুষ্ঠান আছিল সীমিতকে আমি জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পিছত আমি গোটেইখিনি কৰি আছো। আজি আমাৰ নৱমীত আমি আমাৰ ডাঙৰ অনুষ্ঠান আছিল, সেই অনুষ্ঠানটো সীমিত কৰি আমি লোকেল কেইজনমান জুবিনৰ গীত গোৱা, জুবিনৰ অনুৰাগীক আমি মঞ্চখন এৰি দিম। জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি আমি অনুষ্ঠানটোৰ নামেই দিছো জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি। আৰু ৰাইজে প্ৰমাণ কৰি দিছে জুবিন এজন মানুহ নহয়, জুবিন এজন ভগৱান। ময়ো আজি আৱেগিক, হয়তো আমি এটা ৰাইজে আমাক পদবী দিছে, এই অনুষ্ঠানটো আমি নকৰিলেও নহ'ব। যদি মোৰ ঘৰুৱা কিবা বিয়া বাৰু হ'লে হয়তো মই পিছুৱাই দিলো হয়, কিন্তু এইটো ৰাজহুৱা অনুষ্ঠান আমি কৰিব লাগিব, কৰিছো, বৰ দুখেৰে কৰিছো। আৰু হয়তো ভগৱানে আমাক এনে দিন নাহক। আৰু আমি যিটো পৰিৱেশ, পূজাখনটো ৰাইজে কৰে, ৰাইজৰ দান বৰঙণি দিয়ে পূজা হয়, এইবাৰো সেনেকে হৈছে। কিন্তু ৰাইজৰ বৰঙণি দিওঁতেও মানুহে মানে দুখ মনেৰে দিব লগা হৈছে, যিটো ভাবিব নোৱাৰি। তেখেতসকলে বৰঙণি দিয়া মানুহ কিছুমানে কান্দিছে বোলে আমি দিছো বৰঙণিটো, কিন্তু মানে আমাৰ এইবাৰ মন নাই, এনেকুৱা আমি পাইছো মানুহ। আৰু চবতকে ডাঙৰ কথা, আমাৰ লক্ষ্মী পূজাত আমি মৰ্মিতা মিত্ৰক আমন্ত্ৰণ জনাই এতিয়াও আমাৰ প্ৰগ্ৰেমটো ঠিকে আছে। যদি তেওঁ সুস্থ হয়, বৰ্তমান অসুস্থ, আমি দেৱীৰ ওচৰত প্ৰাৰ্থনা জনাই যে তেখেত সুস্থ আহি তেখেতে জুবিনদাৰ কালজয়ী গীতবিলাক আমি লক্ষ্মী পূজাৰ প্ৰগ্ৰেমটো আমি জুবিন গাৰ্গৰ বাবে উৎসৰ্গিত কৰিছো।
মুঠতে আজি যি আপোনালোকৰ সাংস্কৃতিক অনুষ্ঠান আছিলে সম্পূৰ্ণভাৱে বাতিল কৰিছে। সম্পূৰ্ণ বাতিল নহয়, আমি এই অনুষ্ঠানটো এটা ব্যতিক্ৰম। সাংস্কৃতিক অনুষ্ঠানটো গৈ জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হৈছে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত জুবিন অনুৰাগী আপুনিও গীত পৰিৱেশন কৰিব পাৰিব, কিন্তু জুবিন গাৰ্গৰ গীতহে, তাৰ বাহিৰে বেলেগ কোনো ধৰণৰ গীত নহ'ব। মুঠতে মা দুৰ্গাই অসুৰ বধিবলৈ পৃথিৱীত ধৰাৰ বুকুলৈ আহিছিল। আপুনি কি ক'ব যে জুবিন গাৰ্গক যি অসুৰসমূহে হত্যা কৰা বুলি এক প্ৰকাৰ ৰহস্যৰ সৃষ্টি হৈছে, সেই অসুৰসমূহক কি কৰা বিচাৰে আপুনি? আজি আচলতে তেখেতৰ যেতিয়া নিচৰ দেহটো সৰু বজাত পৰি আছিল, মই হাজোৰ পৰা গৈ আছিলো, কিন্তু হাজোৰ পৰা গৈ থাকোঁতে কোনো ধৰণৰ বৰষুণ পোৱা নাছিলো। তাত গৈ যিটো পৰিস্থিতি মই দেখিছো, আচলতে এই মাৰে কৃপা। আৰু আজি নৱমী, তেখেতৰ আজি আদ্য শ্ৰাদ্ধ, আজিৰ দিনটোতেই কিমান ডাঙৰ বৰষুণ আহিছে আমাৰ মাৰ বুকুলৈকে, সেইটোৱে প্ৰমাণ কৰিছে, চবকে ৰাইজক জনাই দিছে মই আছো, মই সদায় থাকিম। আৰু অসুৰ নিধন যিটো আমাৰ মা দেৱী দুৰ্গাই বধ কৰিছিল, এই অসুৰকেইটা আজি ধৰা পৰিছে। আচৰিত ধৰণৰ কথা। এইটো এটা আপুনি ভগৱান নাই বুলি ক'ব নোৱাৰিব। মই মোৰ ফালৰ পৰা ক'ব গ'লে তেখেত ভগৱানৰে অনুদান। হয়, এনেকে হাজো ৰাইজৰ যি হাজো ৰাইজৰ দুৰ্গা পূজা সমিতিৰ যিগৰাকী সভাপতি ডাঙৰীয়াই কৈছে যে মহিষ মৰ্দিনী দুৰ্গাই যেনেকে মহিষাসুৰক বধ কৰিছিলে, ঠিক তেনেকে যি জুবিন গাৰ্গৰ যি ৰহস্যজনক যি মৃত্যু, এই মৃত্যুত যিসমূহ অসুৰ জড়িত হৈ আছে, সেই অসুৰসমূহক বধ কৰক। আৰু ইতিমধ্যে তেওঁলোকে আজিৰ যি নৱমী নিশা যি সাংস্কৃতিক অনুষ্ঠান আছিলে, সেই সাংস্কৃতিক অনুষ্ঠান সম্পূৰ্ণভাৱে বাতিল কৰি জুবিন গাৰ্গলৈ এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান তেওঁলোকে আয়োজন কৰিছে। ইতিমধ্যে সেই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত যি স্থানীয় যি জুবিনৰ অনুৰাগীসকল আছে, সেই অনুৰাগীসকলে জুবিনৰ যিসমূহ কালজয়ী গীত আছে, সেই কালজয়ী গীতসমূহেৰে জুবিনক স্মৰণ কৰিব। আৰু ইতিমধ্যে মই পুনৰবাৰ কৈছো, যদিও ইয়াত পূজাভাগী 135 সংখ্যক পূজাভাগী হৈ আছে বা অনুষ্ঠিত হৈছে, কিন্তু এক প্ৰকাৰ নিমাওমাও পৰিৱেশ। যিসমূহ ইয়াত ভক্ত আহিছে, ভক্তসকলৰ মাজত যেন আগৰ উচা নাই। আৰু পৰৱৰ্তী সময়ত আমি হাজোৰ বিভিন্ন প্ৰান্তৰ পৰা দুৰ্গা পূজাৰ বাতৰি পৰিৱেশন কৰিবলৈ চেষ্টা কৰিম। হয়, যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।